ৰিহান মইতো ৰাখি কেনেকুৱা পাইছা এইবাৰ যুঁজাবানে যুঁজাবা চিলেকশ্যন কৰিছা নেকি কৰা নাই ন দলবাৰী যুঁজলৈ দুদিন আছে সি ক'বই পৰা নাই যিয়ে ফিল্ড চুক্তি দিব তাৰ লগতে মইতো যুঁজাব এয়া ৰহমশাহ আলি দলবাৰী মতো নমস্কাৰ অসমবাসী ৰাইজ পুনৰ আজি আপোনালোকৰ মাজত বহুত সুন্দৰ এটা ভিডিঅ' লৈ আছোঁ ভিডিঅ'টো চাই আপোনালোকে বহুত ভাল পাব আৰু আজি আপোনালোকক এড্ৰেছটো দিম ম'হ যুঁজখন বৰ্তমান ক'ত হয় তো এড্ৰেছটো আপোনালোকে পাব দলবাৰীত যিখন ম'হ যুঁজ পতা হৈছে ডাঙৰকৈ প্ৰথম পুৰস্কাৰ আছে টকা 10,000 ছেকেণ্ড পুৰস্কাৰ আছে টকা 7,000 লগতে চাইকেল আছে 4খন আৰু ষ্টেণ্ড ফেন আছে আৰু অন্যান্য পুৰস্কাৰ আছে এই এড্ৰেছটো আপোনালোকে আজি মোৰ লগত এজন বন্ধু আছে বন্ধুৰ পৰা মই এড্ৰেছটো ধুনীয়াকৈ আপোনালোকক দিম দলবাৰীত টিঙিয়াদা ঘৰৰ পৰা চিধা আহি এই ফিল্ডখন পাব আৰু আগত আছে আপোনালোকৰ দলবাৰীৰ যিখন দলং ষ্টেট ফেট পাৰ হৈ আপোনালোকে পাব দলবাৰীৰ এখন দলং পাব দলংখনৰ লগত যিখন ফিল্ড আছে সেই ফিল্ডখনতে হ'ব ম'হ যুঁজখন এই এড্ৰেছটো তুমিয়ে ভালকৈ কৈ দিয়াচোন মৰিগাঁও ফালৰ পৰা আহিলে বাজাৰ জিলাটো পাৰ হৈ আহি যোনটো ৰাস্তা পাব বাওঁ ছাইডৰ ফালে মৰিগাঁও ফালৰ পৰা আহিলে সোঁ ছাইড হ'ব আহি এদিগি সোমাই আহিলে পাব আৰু নগাঁও ফালৰ পৰা যদি আহে আপোনালোকৰ যিটো ৰাস্তা মৰিগাঁও তেলাহীলৈ যোৱা ৰাস্তাটো পাৰ হৈ আহি পেলাই সোমালে হ'ল আহি ৰহমশাহ ঘৰৰ পৰা চিধা আহি ৰহমশাহ ঘৰলৈ আহিলে চিধা দেখিবই মানুহ আহি থাকিব চিধা আহিব পাৰি টিঙিয়াদা ঘৰৰ ফ্ৰণ্টত আৰু আপোনালোকে দলবাৰীৰ যিখন দলং পাব দলংখন মই আপোনালোকক দেখাই আছোঁ চিধা চাক মোৰ আঙুলি দলংখনৰ পৰা চিধা এইফালে দলংখনৰ পৰা দেখিলে হ'ল হয় দলংখনৰ পৰা দেখাই পাব যুঁজ তাৰপৰা সেইখিনি এটা কিনাৰী ৰাস্তা এটা আছে সেই ৰাস্তাটোদিও আহিব পাৰিব আপোনালোকে সেই দলংখনৰ ছাইডেদি এটা ৰাস্তাও আছে সৰুকৈ সেই ৰাস্তাটোদি আপোনালোকে ম'হ লৈ আহিব পাৰিব এইখনে আছে ম'হ যুঁজ ফিল্ড চাওক দলবাৰীত যিখন ম'হ যুঁজ পতা হৈ আছে এইখনে আছে ম'হ যুঁজৰ ফিল্ড ম'হ ৰখা জেগা আছে বাৰু ছাইডে ছাইডে গছো আছে মানুহৰ ঘৰো আছে ধুনীয়াকৈ ৰাখিব পাৰিব গছতো ৰাখিব আৰু এইফালেও আছে গছ আছে ধুনীয়া চাহ জেগা আছে আপোনালোকে ম'হ ধুনীয়াকৈ ৰাখিব পাৰিব তো আশা কৰিছোঁ এই ভিডিঅ'টো চাই আপোনালোকে ভাল পাব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব বহুতে সুধি আছিল দাদা ম'হ যুঁজ ক'ত এতিয়া নগাঁৱৰ পৰা আহি আপোনালোকে দলবাৰী তিনিআলি পাৰ হৈ আপোনালোকে পাব বাজাজ ডিলাৰৰ অপজিটত যিটো ৰাস্তা আছে এই ৰাস্তাটো সোমাই আহি আপোনালোকে ৰহমশাহ ঘৰ পাব ৰহমশাহ ঘৰ হয় ৰহমশাহ ঘৰ ফ্ৰণ্টত যিখন ফিল্ড আছে দলবাৰী ফিল্ড সেই ফিল্ডখনতে পতা হ'ব ডাঙৰ ম'হ যুঁজখন আৰু আজি আপোনালোকক দেখাম ৰহমশাহ আলিৰ ডাঙৰ ম'হটো বহুত সুন্দৰ ম'হটো এই বন্ধুজনক মই বহুত ধন্যবাদ দিছোঁ সি মোৰ ভিডিঅ' চাই থাকে আৰু আজি মই তাকে লৈ আহিছোঁ দলবাৰী এড্ৰেছটো সি ধুনীয়াকৈ দিছে তাৰ বাবে মই ধন্যবাদ এতিয়া ম'হ যুঁজখনৰ বিষয়ে কি ক'বা ম'হ যুঁজখন ভালে হ'ব আৰু বহুতো ম'হ দূৰৰ পৰা আহিব সকলো ম'হ যুঁজ গোৱালকে কৈছোঁ যে ভালকৈ ম'হ যুঁজায় ম'হ ভাল লাগে ম'হ ক'ৰ পৰা আহিব মই শুনামতে চৰৰ পৰা আহিব তাৰপিছত নগাঁৱৰ পৰা আহিব ফাইনেলি ৰাইজৰ ছেকেণ্ড প্ৰিয় ম'হটো বহুত সুন্দৰ ম'হটো যুঁজলৈ বেছি দিন নাই তাৰ আগতে অকণমান বাহিৰলৈ লৈ আহিছোঁ ম'হটো চাওক আপোনালোকে কি সুন্দৰ হৈ আছে এতিয়া ঘাঁহবোৰ শুকালে বাৰু কি ধুনীয়াকৈ শুকালে ৰহমশাহ আলি দলবাৰী বহুত সুন্দৰ ম'হটো আজি আগতকৈ চেহেৰা কেনেকুৱা হৈছে চেহেৰাটো ভাল হৈছে ন আগতকৈ বহুত ভাল হৈছে ম'হটো ৰাখে ভাইটিজনে বহুতখিনি কষ্ট কৰি ম'হটো ৰাখি আছে এতিয়া ম'হটো ৰাখি কেনেকুৱা পাইছা ম'হটো ৰাখি ভালে বহুত সুন্দৰ ম'হ এই ৰহমশাহ আলি দলবাৰী ম'হটো কি সুন্দৰ এটা মোচন কি সুন্দৰ এটা পিকআপ চাওক আপোনালোকে আৰু ম'হটোৰ বাবে আপোনালোকে সুন্দৰ কমেণ্ট এটা কৰিব চাওক আপোনালোকে ফ্ৰণ্টৰ চাইডৰ পৰা চাওক শিঙৰ গঠন কি ধুনীয়া কি সুন্দৰ এটা ম'হ আৰু দূৰৰ পৰা ম'হবিলাক আহিব আৰু এইফালে জাপৰি ম'হ আহিব জাপৰিৰ পৰা আহিব তাপতলা ছাইডৰ ম'হ গোটেইখিনি আহিব শুনি আছোঁ এইখনে লাষ্ট যুঁজ হ'ব চাগে এইবছৰ লাষ্ট যুঁজ এখনে হ'ব দলবাৰীত আৰু তাৰে এইখিনি বস্তু আৰু এড্ৰেছটো আৰু এইফালে গুৰুকুলেদি আহিলেও পাৰিব সোণাৰীগাঁও হৈ আৰু আমাৰ সোণাৰীগাঁও ফালেদি আহিব মৰিগাঁও হৈ আপোনালোকে সোণাৰীগাঁও পাৰ হৈ আপোনাৰ গুৰুকুল কলেজৰ যিটো ৰাস্তা সোমাই গৈছে গুৰুকুল কলেজলৈ এই ৰাস্তাটোৱে আপোনালোকে শ্বৰ্টকাট ল'ব পাৰিব তাপতলা ছাইডৰ পৰা অহা ম'হখিনি এইফালে আপোনালোকে সোণাৰীগাঁও পাৰ হৈ গুৰুকুল কলেজৰ যিটো ৰাস্তা আছে ৰাস্তাটো সোমাই আহি আপোনালোকে বেছি শ্বৰ্টকাট হ'ব তো আহিব বুলি আশা কৰিছোঁ আৰু সুন্দৰ এখন যুঁজ ৰাইজক দেখাই আপোনালোকে পুৰস্কাৰসমূহ লাভ কৰিবলৈ আশা কৰিছোঁ আৰু এইফালে ইলেকশ্যন বতৰ ইলেকশ্যন আহি আছে এপ্ৰিলৰ 9 তাৰিখে ইলেকশ্যন
বৰ্তমান নৰেন্দ্ৰ মোদী বা আমাৰ মামা ঘূৰি আছে, ঘূৰি ফুৰিছে মামা ন। মামা পূৰা লাগি আছে, ইলেকশ্যনৰ জোৰদাৰ পূৰা চলি আছে। মৰিগাঁৱৰ বিধায়ক ৰামাকান্ত দেউৰীও বৰ্তমান বহুত ঠায়ে ঠায়ে এতিয়া বৰ্তমান মিটিং চলি আছে। মই পাইছোঁ, মিটিং দেখিছোঁ। যোৱাকালি মাছখোৱাতো ডাঙৰ এখন মিটিং চলি গৈছে, আমি পাইছোঁ। বৰ্তমান এয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমাৰ ৰাইজৰ মামা বৰ্তমান ঘূৰি আছে, আকাশৰ ওপৰেদি ঘূৰি আছে। মামাই দিন ভাল আৰু ন, বিন্দাছ ঘূৰি আছে। ইয়াত টিঙিয়াদাৰ ফ্ৰণ্টত যিখন এখন ডাঙৰ পথাৰ আছে, এখন পথাৰ ম'হযুঁজ ফিল্ডৰ ধুনীয়া এখন ফিল্ড নিৰ্বাচন কৰিছে, লগতে বৰষুণবোৰ ধুনীয়া হৈছে। ৰাইজৰ আগত ৰহমচা আলি দলবাৰী বহুত সুন্দৰ মতো। আৰু আজি বাহিৰত অনাৰ পিছতে কি সুন্দৰ এটা মোচন দেখিছেনে, ভাল লাগিছে মোচনটো চাই। আৰু এইবাৰ খেলিলে বাৰু, ভালেই খেলিলে, বহুত ভাল খেলিলে। বহুতে কৈ আছিল ৰহমচা আলি ম'হটো দেখাব লাগে, তো আজি আপোনালোকে চাওক ৰহমচা আলি ম'হটো, সুন্দৰ ম'হটো। আপোনালোকৰ ম'হ আছে, কোনটো ম'হ? চৰাগৰালি ম'হটো আহিব নহয় ইয়াত? হয়, এই ম'হটো এতিয়া আপোনালোকৰ মতে চেহেৰা কেনেকুৱা হৈছে? ভালে হৈছে না আগতকৈ? আপোনালোকে চাওক ৰহমচা আলি দলবাৰী, বহুত সুন্দৰ ম'হটো। এতিয়া বৰ্তমান ৰেকৰ্ড বৰ্তমান ভালে হৈ আছে। অকণমান শিঙা বান্ধ দেখাম বাৰু ৰাইজক। আপোনালোকে দেখিছে ইয়াৰ উৎপাতটো দেখিছে। ইয়াকো আমি মৰমতে পোৱালি বুলিয়ে মাতোঁ। আপোনালোকে দেখিছে কি সুন্দৰ এটা মোচনত আছে, ফৰ্মত আছে। ৰাইজৰ বহুত মৰমৰ ম'হটো, বহুত প্ৰিয় ম'হটো। সুস্থ থাকক, ভালে থাকক, তাৰে আমি কামনা কৰিছোঁ। ৰাইজে আশীৰ্বাদ দিব যাতে ভালে থাকে ম'হটো। এবছৰটো যুঁজ বেছি নাই, এইখনে লাষ্ট যুঁজ হ'ব চাগে, দলবাৰী যুঁজখনে। ৰহমচা আলি দলবাৰী, বহুত সুন্দৰ ম'হটো। ৰাইজৰ মাজত ৰহমচা আলি দলবাৰী ম'হটো বোলা। আমাৰ ম'হৰ মালিক আছে ৰহমচা আলি দলবাৰী। হয়, শিংকেইটা বৰ ধুনীয়া হৈ আছে ন? অঁ, ৰহমচা আলি দলবাৰী ঘৰৰ কি সুন্দৰ এটা পৰিৱেশ। ইয়াত আপোনালোকে পাৰ চৰাইৰ পৰা, ম'হৰ পৰা, গৰুৰ পৰা, কুকুৰৰ পৰা চব বস্তুৱে আপোনালোকে ইয়াত দেখা পাব। ইমান সুন্দৰ এটা পৰিৱেশ চাওক। তো আপোনালোকে চাওক, তাৰ ফ্ৰণ্টত আপোনালোকে দেখিছে যিবোৰ মাকৈ খেতি কৰা আছে, তাৰ লগতে আছে দলবাৰী বেপাৰীদাৰ ঘৰ। বেপাৰীদাৰ ঘৰৰ আগতে আছে দলবাৰীৰ টিঙিয়াদাৰ ঘৰ, আৰু এইফালে আছে আগত পেনাদা আৰু ৰহমচাৰ ঘৰ। এইটো ৰাস্তাই আপোনালোকে মৰিগাঁও বাজাজ ডিলাৰটোৰ ওচৰ পাব। এইটো ৰাস্তাই আহি আপোনালোকে পাব এইখন ফিল্ড, দলবাৰী ফিল্ড। ইয়াতে ডাঙৰ ম'হ যুঁজখনৰ আয়োজন কৰা হৈছে। আজি ৰাইজৰ মাজত লোকেশ্যনটোৰ বাবে এই ভিডিঅ'টো লৈ আহিলোঁ। বহুতে লোকেশ্যনটো সুধি আছে, কিছুমানে কয় দলবাৰী ক'ত, বহুতে চিনি নাপায়তো দলবাৰী। চৰৰ পৰা বহুতখিনি মানুহ আহিব, তাৰ বাবে চৰৰ কিছু সংখ্যকে এতিয়া কমেণ্ট কৰি আছে দাদা দলবাৰী ক'ত। আৰু আপোনালোকে যদি মানিপুৰ ছাইড হৈ আহে, আপোনালোকে এতিয়া পাব মৰিগাঁও টাউন পাৰ হৈয়ে আপোনালোকে পাব দলবাৰী। দলবাৰীত সুন্দৰ ম'হ যুঁজখন আয়োজন কৰা হৈছে। আপোনালোকক ধুনীয়াকৈ লোকেশ্যনটো দিছোঁ, এইটোৱে ৰাস্তা হৈছে। আৰু আপোনালোকৰ ম'হবোৰ ৰাখিবৰ কাৰণে বহুত ধুনীয়া ধুনীয়া সুবিধা জেগা আছে, ঠাইবোৰ চালোঁ।
মহবোৰ আপোনালোকে ইয়াতো ৰাখিব পাৰিব। ফিল্ডখন বেছি দূৰ নহয়, ওচৰতে মহ ৰখা ধুনীয়া জেগা আছে আৰু দূৰ দূৰৰ পৰা যিখিনি মহ আহিব, মই ভিডিঅ'টোতে আপোনালোকক শ্বেয়াৰ কৰি দিলোঁ যে সুবিধা আছে, মহ ৰখা ধুনীয়া ধুনীয়া ঠাই আছে, গছৰ তল আছে, মানুহৰ ঘৰ আছে, ধুনীয়াকৈ ৰাখিব পাৰিব। এইফালে ৰাখিব পাৰিব। আৰু এইফালে মোৰ চিধা এইফালে আছে গুৰুকুল কলেজ। মহ ৰখা ঠাইটো ধুনীয়া। সুন্দৰ মহযুঁজখনৰ বাবে আপোনালোকৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰি দিলোঁ। অসমৰ ৰাইজ আহিব বুলি মই আশা কৰিলোঁ। ভিডিঅ'টো যদি ভাল লাগে আপোনালোকে সুন্দৰ কমেণ্ট এটা কৰিব আৰু এনেকুৱা নতুন নতুন ভিডিঅ' আপোনালোকে সদায় পাই থাকিব।